অসমীয়া ভাষা নাইকিয়া কৰি দিছে। আগতে এখন পেপাৰ আছিলে না, বৰাক উপত্যকাৰ কাৰণে বেংগলী লিখিব লাগিব, এখন পেপাৰ লোকেল হ'ব লাগিব তাৰমানে, আৰু অসমীয়াৰ কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাৰণে অসমীয়া ভাষাত লিখিব লাগিব। কিন্তু আছিলে নে নাই? নাইকিয়া কৰি দিয়াৰ ফলস্বৰূপে এতিয়া বিহাৰৰ পৰা মানুহ আহি মাজুলীত চাকৰি কৰিব পাৰে। হিন্দী ভাষা কয়, অসমীয়াও ভালকৈ নাজানে, মিচিং ভাষা জানে, সেই মানুহৰ তাত চাকৰি কৰিবলৈ LP স্কুলৰ মাষ্টৰ হৈ আহে বিহাৰৰ পৰা। তো এই যিটো ট্ৰেন্সফৰ্মেশ্যন, যে অসমৰ মানুহৰ কাৰণে থকা চাকৰিকেইটাও যে তেওঁলোকে বিহাৰৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ মানুহক দিবৰ কাৰণে ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটোৰ পাছত অসমৰ মানুহে বুজি উঠিছে যে বিজেপি বোলা বস্তুটো ভয়ংকৰ। এইটো আমাৰ জাতি মাটি ভেটি অনাটো বাদ দিয়ক, জাতি মাটি ভেটি সিহঁতি বিক্ৰী কৰি শেষ কৰি দিব। সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মানুহৰ কোনো বিশ্বাস নাই। সেইকাৰণে গোটেই অসমত যেতিয়া মই ঘূৰি ফুৰিছোঁ নহয়, এতিয়া ৰাইজে সকলোৱে কৈছে যে আপুনি ভালকৈ কাম কৰক, আমি ভোট দিম। কিন্তু প্ৰব্লেমটো এইটোৱে কৈছে যে কংগ্ৰেছে যি ধৰণে চেষ্টা কৰিব লাগে আৰু আমি সকলোৱে মিলি আগবাঢ়িব লাগে, মানুহৰ হেৰিটো কিন্তু এটাই, চেণ্টিমেণ্ট এটাই, যে অকলে নোৱাৰিব। ৰুলিং পাৰ্টিক কেতিয়াও অকলে কোনো পাৰ্টীয়ে নোৱাৰে। অপজিশ্যন পাৰ্টীয়ে কেতিয়াও ৰুলিং পাৰ্টীক নোৱাৰে, ইজি পাৰ্টী নহওক ৰুলিং পাৰ্টী। সেইকাৰণে ৰুলিং পাৰ্টী বিজেপিৰ বিৰুদ্ধে আমি একলগ হ'ব লাগে। এইটো হ'ল অসমৰ মানুহৰ এই সময়ৰ আটাইতকৈ ডাঙৰ আহ্বান। কিন্তু কংগ্ৰেছে সেই আহ্বানটো বুজি নাপায়। অকণমান কংগ্ৰেছৰ ভিতৰত নিজৰ কাজিয়া ধেৰ থাকে, আপোনালোকে জানে। তো আকৌ আমাৰ গৌৰৱ গগৈ ওলাইছে। গৌৰৱ গগৈ আকৌ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে সপোন দেখিছে। ভূপেন বৰাৰ লগত কাজিয়া হৈছে। গতিকে তেওঁ কি কৰিছে এতিয়া, তেওঁ নিজৰ ফিল্ডটো দেখুৱাবৰ কাৰণে ঝাৰখণ্ডত যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই নেশ্যনেল লিডাৰ হ'বলৈ গৈছিলে, বিহালীত আমাৰ হেৰিয়ে মুখ্যমন্ত্ৰী হোৱাৰ এটা প্ৰেক্টিচ কৰিছিলে গৌৰৱে, ফেইল কৰিলে। সেইকাৰণে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হ'ল, যদি আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ব পাৰোঁ, বিৰোধী ৰাজনৈতিক দল একলগ হ'ব পাৰোঁ, মই আপোনালোকক লিখি থৈ গৈছোঁ 2026 চনত বিজেপি চৰকাৰ হৰুৱাম আৰু আমি সকলোৱে মিলি আমি বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ কৰিম, আৰু তাত ৰাইজৰ দল নোহোৱাকৈ পৃথিৱীৰ কোনেও এইবাৰ 2026 চনত চৰকাৰ কৰিব নোৱাৰে। আপোনাৰ বৰাক উপত্যকাৰ 15টা বিধানসভা সমষ্টিক কমাই 13টা কৰিছে, 2টা খাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। সেই বিজেপিয়ে বৰাক উপত্যকাৰ কথা কোৱাৰ কোনো অধিকাৰ নাই। এই কথাটো আমি প্ৰত্যেকজন মানুহে জনা দৰকাৰ। আৰু গুৱাহাটীত বহি থাকিলে এনেকুৱা লাগে যে বৰাকক গোটেই বস্তু দি দিলে আৰু অসমৰ। ইয়াত আহিহে গম পাব যে বৰাকৰ ৰাস্তা পদূলি চব ভগা চিনাকি, একোৱেই নাই। ইয়াত যিমান প্ৰতিশ্ৰুতি দিছে এটা প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বিজেপি। তো আমি নেক্সট বিষয়টোলৈ আহিব কৈছোঁ। আপোনালোকেতো সংবাদ মাধ্যমে সদায় কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা চাণক্য, অসমৰ ভাৰতৰ চাণক্য। আপোনালোকৰ চাণক্য ফেইল। এই ফেইল কথাটো আপোনালোকে ক'তো টিভিত নুলিয়াই। জিকা হ'লে বোলে আপোনালোকে ইমান ডাঙৰকৈ উলিয়ালে। গোটেই পেপাৰখনৰ 1 নম্বৰ নিউজটো আমাৰ 5টা চিটত বিজেপি জিকিলে বুলি নোলালেহেঁতেন। গোটেইটো অকল ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মাৰ চমক বুলিহে আপোনালোকে দিলেহেঁতেন। বুজিছেনে নাই? আপোনালোকে এটাও নিউজ নোলালে যে ঝাৰখণ্ডত হিমন্ত বিশ্ব বেয়াকৈ ফেইল কৰিলে। ঝাৰখণ্ডততো হিমন্ত বিশ্ব শৰ্মা একদম বেয়াকৈ লাজ পাই আহিলে। ঝাৰখণ্ডততো হিমন্ত বিশ্ব, মই শুনামতে হিমন্ত বিশ্ব একদিন পূৰা কান্দিছে ঝাৰখণ্ডত ফেইল হোৱাৰ কাৰণে। মই প্ৰাইম মিনিষ্টাৰ হ'ব নোৱাৰিম নেকি, গম পাইছে নাই? আমাৰতো এইবিলাক হত্যাকাণ্ড পুচ্ছাকাণ্ড নাই, আমাৰ কান্দিবলৈও নাই, পাবলৈও নাই। তেওঁ মিছামিছিকৈ ক'ত এবাৰ এইটো আকাশত চাং পাতি প্ৰধানমন্ত্ৰী হ'বলৈ কৈছে। বুজিছেনে নাই? আমাৰ অসমীয়া মানুহ আমি হিন্দীয়ে ভালকৈ ক'ব নোৱাৰোঁ, প্ৰাইম মিনিষ্টাৰ হ'বলৈ কৈছে বেচেৰাই। গোটেই টকাগাল অসমৰ নি নষ্ট কৰি পেলালে, 3000 কোটি টকাতকৈ বেছি। তো সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, মোৰ এই নিউজটো উলিয়াব দেই। ডাঙৰ চেনেল সৰু চেনেলকেইটাতে উলিয়াব। হিমন্ত বিশ্ব শৰ্মা যে ফেইল হ'ল, তেওঁ যে চাণক্য বুদ্ধিয়ে খাম নেকি কাজিয়া লগোৱা। আমাৰতো শুনিছিলোঁ যে বৰাক উপত্যকাত নতুন গ্ৰীণ ফিল্ড এয়াৰপৰ্ট হ'ব। ক'ত গ'ল আপোনাৰ গ্ৰীণ ফিল্ড এয়াৰপৰ্টটো চাব লাগিছিলে নহয়। আমিতো মানুহ খেদিলে ঠিকেই, মানুহৰ ঘৰ ভাঙিলে, বাগান ভাঙিলে, এয়াৰপৰ্টটো ক'ত আপোনাৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বোলে বৰ ডাঙৰ মুখ্যমন্ত্ৰী,
আপুনি বোলে একদম বিগ শ্বট অসমৰ হা আপোনাৰ এয়াৰপৰ্টটো ক'ত বৰাকত ক'ত আপোনাৰ এয়াৰপৰ্টটো আৰু শিলচৰ মেডিকেল কলেজখন আপুনি যে ইমান দিনৰ অসমৰ শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী বোলে নাম্বাৰ 1 স্বাস্থ্যমন্ত্ৰী আছিলে শিলচৰ মেডিকেল কলেজখন আপুনি কেতিয়াবা চাইছেনে তাৰ চাৰ্ভিছ চাইছেনে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাইছেনে তাৰ পৰিৱেশ চাইছেনে আপুনি শিলচৰ মেডিকেল কলেজৰ মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ আচল বস্তুটো বৰাকত আহি গম পালোঁ যে আপুনি যাৰ কাৰণে আটাইতকৈ বেছিকৈ চিঞৰ বাখৰ কৰে তেওঁলোকৰ কাৰণেও এটাও কাম এতিয়ালৈকে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই এটা কামো আপুনি কৰিব পৰা নাই বঙালীক কেৱল আপোনাৰ ৰাজনীতিৰ হাতিয়াৰহে কৰিছে কেৱল বেঙালীসকলক আপুনি ব্যৱহাৰ কৰিছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বঙালীৰ কিমান মানুহে চাকৰি পালে আপোনাৰ 1 লাখ চাকৰি কিমান আপুনি 1 লাখ চাকৰি দিলোঁ বুলি যে কৈ থাকে বৰাক উপত্যকাৰ পৰা কিমানজন মানুহক দিলে আপুনি এখন হোৱাইট পেপাৰ উলিয়াওকচোন বৰাক উপত্যকাৰ কাৰণে আপোনালোকে কি কাম কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া মিনি সচিবালয় হ'ল নে নাই ফ্লাইঅভাৰ হ'ল নে নাই এয়াৰপৰ্ট হ'ল নে নাই বৰাক নদী খান্দিলে নে নাই মহাসড়ক হ'ল নে নাই ৰেলৰ ব্যৱস্থা কি কৰিলে জুৱাই ৰাস্তাটো কি কৰিলে এইবিলাকৰ ওপৰত এবাৰ হোৱাইট পেপাৰ এখন উলিয়াওক না চেলেঞ্জ কৰিছোঁ শিলচৰত উপস্থিত থাকি মই চেলেঞ্জ কৰিছোঁ যদি সঁচাকৈ বাঙালীসকলৰ কাৰণে কিবা কৰিছে বৰাক উপত্যকাৰ কাৰণে কিবা কৰিছে আপুনি এখন হোৱাইট পেপাৰ উলিয়াই এখন বিধানসভাত দাখিল কৰক বাঙালী আৰু অসমীয়াৰ মাজত কাজিয়া লগাব লাগে নহয় জানো অকল সেইটোৱেতো আপোনাক লাগে যাতে বাঙালীবিলাকক ভয় খুৱাই ভোটটো লৈ থাকিব পাৰে বাঙালীবিলাকৰ চেণ্টিমেণ্টটো লৈ আপুনি ভোটটো লৈ থাকিব পাৰে আটাইতকৈ ডাঙৰ কথা মই ইয়ালৈ আহি গম পালোঁ যে বাঙালীবিলাকক বিৰাট ডাঙৰ লোকচান এটা কৰি দিলে বৰাক উপত্যকাত এই বৰাক উপত্যকাৰ মানুহৰ জীৱিকাৰ প্ৰধান বস্তু এটা আছিলে ইয়াৰ লোকেল চুপাৰী শিলচৰক একদম এলিভেটেড কৰিডৰ দি দিম শিলচৰৰ আপোনাৰ টাউনৰ যে আপোনাৰ যিটো ড্ৰেইনেজ ছিষ্টেমটো বনাই দিম বুলি কিমান কৈছিলে শিলচৰৰ যিটো আৰ্টিফিচিয়েল ফ্লাড কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ প্ৰধান প্ৰতিশ্ৰুতি আছিলে যে যান জঁটটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে ফ্লাইঅভাৰ আৰু এলিভেটেড কৰিডৰ দিব আৰু পানীটো নাইকিয়া কৰিবৰ কাৰণে আৰ্টিফিচিয়েল ফ্লাড কৃত্ৰিম বানপানীটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে ড্ৰেইনেজ ছিষ্টেমটো বনাই দিব ক'ত সেইটো চাইণ্টিফিক ড্ৰেইনেজ ছিষ্টেম মিষ্টাৰ চিফ মিনিষ্টাৰ আপুনি যে ইমান ডাঙৰ ধূপ পুতি থাকে শিলচৰৰ উন্নয়নৰ এই বস্তুবিলাকতো ক'তো আমি দেখা নাই আৰু শিলচৰ পৌৰসভাৰ নিৰ্বাচনটো কেতিয়া হ'ব আপুনি ইমান বাঙালী মানুহক ভাল পায় হয়নে বাঙালী মানুহৰ হাতত ক্ষমতা দিব খোজে আপুনি বাঙালী মানুহক আপুনি শক্তিশালী কৰিব খোজে পলিটিকেলি কিন্তু শিলচৰ পৌৰসভাৰ ইলেকশ্যনটো আকৌ আপুনি বন্ধ কৰি ৰাখে ক'ত গ'ল চিফ মিনিষ্টাৰ ডাঙৰীয়া আপোনাৰ বঙালী প্ৰীতি মইতো ক'তো বৰাকত ক'তো দেখা নাই ভাই মইতো আপোনাক গুৱাহাটীতে বঙালী প্ৰীতি দেখি থাকোঁ আপুনি অকল বাঙালী আৰু অসমীয়া ভাষীৰ মাজত কাজিয়া লগাৰ বাহিৰে এই সময়খিনিত কি কাম কৰিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাঙালী আৰু অসমীয়াৰ মাজত ইমান দিন ধৰি যুগান্তৰ যিটো সম্পৰ্ক আবহমান কালৰ পৰা আমাৰ যিটো সম্পৰ্ক অৰ্গেনিক ৰিলেশ্যনশ্বিপ আছিলে এইটো বিজেপি চৰকাৰৰ দিনত ব্যাহত কৰি দিয়াৰ বাহিৰে বাঙালী আৰু অসমীয়াৰ মাজত সংঘাত লোৱাৰ বাহিৰে এই বিজেপি চৰকাৰখনে আচলতে বাঙালীসকলৰ কাৰণে কৰিছে কি বাঙালীসকলৰ এই যিটো আপোনাৰ দ্বিভোটাৰৰ সমস্যা এই দ্বিভোটাৰৰ সমস্যাটো সমাধান হ'লনে বাঙালীসকলে যে এতিয়ালৈকে অসমৰ ভাৰতীয় বাঙালীসকলে বিদেশী নহয় অসমৰ ভাৰতৰ পুৰণি যিসকল বাঙালী ভদ্ৰলোক তেওঁলোকৰ যে এই আপোনাৰ কি কয় আমাৰ হেৰি কাৰ্ডটোৰ সমস্যা আধাৰ কাৰ্ডৰ সমস্যা ফিংগাৰ প্ৰিণ্টৰ হয়নে এই সমস্যাটো ক'ত গ'ল হাজাৰ হাজাৰ লাখ লাখ বাঙালী মানুহৰ যে এই যে আধাৰ কাৰ্ড নাই এই সমস্যাটো আপুনি কাহানিবাই সমাধান কৰিম বুলি কৈছিলে ক'ত গ'ল এনআৰচিখন সম্পূৰ্ণ কৰি বাঙালী মানুহক একেবাৰে শান্তিৰে থাকিবলৈ নিদিয়ক কিয় আপুনি বাঙালী মানুহবিলাকক অসমীয়া মানুহৰ ওচৰত আপুনি সন্দেহবাদী কৰি তুলিছে এনআৰচিখন কমপ্লিট নকৰি পলিটিকেলি বাঙালীসকলক পুৰা মাধমাৰ দিয়া নাই নে বিজেপিয়ে
বাঙালীসকলৰ ৰাজনৈতিক অধিকাৰ সম্পূৰ্ণৰূপে হৰণ কৰা নাই নে বিজেপিয়ে? বাঙালীসকলৰ নামত ইমান কথা কয়, কিন্তু এটাও বাঙালীৰ সমস্যা সমাধান কৰাটো আমি দেখা নাই। হিমন্ত উলিয়াই দিলে যে গোটেই ঘোষপেটীয়া মাতি লৈ চেছ। তো 2 নম্বৰ উলিয়াই দিলে যে আমাৰ বেটীবিলাকক লৈ গৈছে। মুছলমানে তাৰমানে আদিবাসী মহিলাবিলাকক বিয়া পাতিছে, বিয়া পাতি আমাক মানে এইটো মানে এনেকৈ মাটিটো ল'বলৈ বেটীবিলাকক লৈছে, এইটো উলিয়াই দিলে। 3 নম্বৰ উলিয়াই দিলে যে আৰু মানে 1 নম্বৰ পেটত লাট মাৰিছে, এনেকৈ আমাৰ ইনকামটো লৈ লৈছে, 2 নম্বৰ বেটী লৈ লৈছে, 3 নম্বৰ ৰুটি লৈ লৈছে। হিমন্ত বিশ্বটো হিন্দী বেছি নাজানে, গতিকে তাৰ মাজতে এই 3টা যেনে তেনে উলিয়াই লৈছে। হিমন্ত বিশ্বই এতিয়া আপোনালোকে জানে নাই, ইংৰাজী আৰু হিন্দীৰ খুব এতিয়া টিউচন লৈ আছে। তাৰমানে প্ৰাইম মিনিষ্টাৰ হ'বলৈ মন কৰিছে, প্ৰাইম মিনিষ্টাৰ হ'বলৈ লাগে, সেইকাৰণে টিউচন লৈ আছে ইংৰাজী আৰু হিন্দী। হিন্দী আৰু ইংৰাজী কি কয় আপোনাৰ টিউচন লৈ ঝাৰখণ্ডত এবাৰ কৈ দিলে যে আমাৰ ৰুটি বেটী মাটি এই 3টা ঘোষপেটীয়ে লৈ গৈছে, ঘোষপেটীয়াক খেলিব লাগে। ঝাৰখণ্ডী মানুহে ক'লে ঐ তই ক'ত ইয়াত ঘোষপেটীয়া দেখিব লাগিছে? ঝাৰখণ্ডী মানুহে ক'লে এই আমাৰ ঝাৰখণ্ডী স্বাভিমান নাইকিয়া কৰিবৰ কাৰণে তোৰ 2 নম্বৰ পলিটিক্স অসমৰ নিচিনা আকৌ ইয়াত উলিয়াব আহিছা, সেনেকৈ বুলি গালি পাৰিলে। গালি পাৰি আপোনালোকে আচৰিত পাব, যিটো সান্থাল পৰগনা এলেকা, সেই এলেকা টোটেল ট্ৰাইবেল চিট আছিলে 28টা, 28টা। তাত 27টাই JMM পালে, ঝাৰখণ্ড মুক্তি মৰ্চাই পালে। বিজেপিয়ে মাত্ৰ 1টা চিট পালে। বিজেপিয়ে 1টা পালে। এওঁতো ভাবিছিলে যে গোটেইখিনি আমাৰ ইয়াত টুপি পিন্ধোৱাৰ নিচিনাকৈ অসমীয়া মানুহে যে টুপি পিন্ধায়, আপোনালোকৰ বৰাকত যিটো টুপি পিন্ধায় সেই টুপিটো তাত পিন্ধাব খুজিছিলে। ঝাৰখণ্ডীয়ে ক'লে তোৰ টুপি আমি নিপিন্ধো, যিখন কৈতাক আমাৰ ইয়াত নহ'ব। আচৰিত কথা, আপোনালোকে জানি আচৰিত হ'ব যে ঝাৰখণ্ডৰ ইলেকশ্যনত মুঠ 81খন আসন, 81খন আসনৰ ভিতৰত এবাৰ NDA বিজেপি প্লাছ আটাইবিলাকে মিলি 24খন আসন মাত্ৰ পালে। যোৱাবাৰ 28খন পাইছিলে, এবাৰ 24খন পালে। হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰি 24খন পালে। সেইকাৰণে আপোনালোকে জানে নাই, অসমত যিদিনা উপ নিৰ্বাচনৰ 5খন আসনত বিজেপি জিকিছে, হিমন্ত বিশ্ব শৰ্মা বাহিৰলৈ উলিয়াব পৰা নাই নহয়। ঘৰত সোমাই আছে, ঘৰত সোমাই মনে মনে চাই আছে টিভি, বুজিছে জানে নাই আপোনালোকে যিদিনা হিমন্ত বিশ্ব শৰ্মা অসমত 5খন আসনত জিকিছে উপ নিৰ্বাচনত, সেইদিনা কোনো টিভি ওচৰলৈ অহা দেখিছিলে নেকি আপোনালোকে? লুকাই আছে। কেলে? তাৰ আগতে খবৰ দি থৈছিলে, চব নেশ্যনেল টিভি আহিবি, মই আজি ফাটাই দিম বুলি কৈছিলে। ঝাৰখণ্ডত মই চৰকাৰ কৰিম, মই আজিৰ পৰা নেশ্যনেল লিডাৰ, বুজিছে নাই, ৰৈ আছিলে। তাৰপিছত যেতিয়া হাৰি গ'ল ঝাৰখণ্ডত, বেয়াকৈ লাট খালে, বেয়াকৈ ঝাৰখণ্ডী মানুহে ভোট দি দিলে, আদিবাসী মানুহে, তেতিয়া কি কৰিলে? হিমন্ত বিশ্ব শৰ্মা নাইকিয়া হ'ল। তাৰপিছত নেশ্যনেল টিভিবিলাকে ছাৰ আপুনি মাতিছিলে, আমি যাব লাগে, চাব লাগে, এই ফোন চোন নধৰে, কাকো বাচ্ছাই দিলে। 2 দিনৰ পিছতে ওলাইছে, দেখিছে নাই ঘৰৰ পৰা? 2 দিনৰ পিছতে দেখিছিলে। লাষ্টত উপায় নাপায় কোনোবাই প্ৰশ্ন সুধিব বুলি ভাবি ফেচবুক লাইভ এটা কৰিছে। ফেচবুক লাইভ মানে বেলেগৰ ওপৰত কৰিছে, ঝাৰখণ্ডৰ ওপৰত এতিয়ালৈকে কৰাই নাই ফেচবুক লাইভ। বেচাই আজিকালি ফেচবুক লাইভ কৰে, ঝাৰখণ্ডৰ ওপৰত কিন্তু ফেচবুক লাইভ নাই। কথাটো বুজিছে নাই? এই যে ঘোষপেটীয়া, ৰুটি বেটী মাটি, এই যে ন্যায় অসমখন খালে, এই পলিটিক্সটো নি তেওঁ তাত লগাব খুজিছে। অকল এইটোৱে নহয়, আমাৰ ইয়াত 1250 টকীয়া অৰুণোদয়টো সেইটোও নি তাত লগাইছিলেগৈ। কাম নিদিলে তেওঁ, কামকেইটাই। অসমৰ কালি 3000 কোটি টকা গ'ল। মই কালি লগ পালে এতিয়া এটাই কথা ক'বলৈ, 3000 কোটি টকা আপুনি ঘূৰাই দিব, এইটোৱে ক'ব লাগে। এই মানুহটোৱে অসমখন ডুবাব এতিয়া। গোটেই তেওঁ উচ্চাকাংক্ষাৰ কাৰণে গোটেই পইচা কালি দিল্লীত ঢালি আছে, বুজিছে নাই? উচ্চাকাংক্ষাৰ কাৰণে দিল্লীত ঢালি আছে। মই কেনেবাকৈ চেণ্ট্ৰেল মিনিষ্টাৰ হওঁ নেকি, মই কেনেবাকৈ গৃহমন্ত্ৰী হ'ব নেকি, মই কোনোবা এদিন পাৰিম নেকি প্ৰাইম মিনিষ্টাৰ হ'ব। এই সপোনত এতিয়া অসমখন লুটি লুটি চব পইচা নি এখন গৈ দিল্লীত দি আছে, বুজিছে নাই? সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ, এজন মানুহে লোকেল চুপাৰী 1 বস্তাত 40 কেজিত কেঁচা চুপাৰীত আগতে 70 টকাকৈ পাইছিলে।
1 কেজি কেঁচা চুপাৰীত 70 টকা, তামোল বুলি কওঁ আমি, আপোনালোকৰ ইয়াত কেঁচা চুপাৰী বুলি কয়। 1 কেজি কেঁচা চুপাৰীত বিজেপি চৰকাৰ অহাৰ আগতে 1 কেজিৰ দাম আছিলে 70 টকা। হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হোৱাৰ পাছত ইয়াত 1 কেজি কেঁচা চুপাৰীৰ দাম হৈছে 35 rupees, 35 টকা। আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে নাজানে যে বৰাক উপত্যকাৰ মানুহৰ জীৱনৰ এটা প্ৰধান উৎস হ'ল এই চুপাৰী বা তামোল। ইয়াৰ গাঁৱত প্ৰতিখন ঘৰত কিমান তামোল থাকিব পাৰে আমি কল্পনা কৰিব নোৱাৰোঁ। আপুনি হাইলাকান্দি যাওক, আপুনি কাছাৰ যাওক, আপুনি কৰিমগঞ্জ জিলা যাওক, মানে কেৱল তামোল তামোল আৰু তামোল গছ। ইয়াৰ মানুহৰ প্ৰধান জীৱিকাৰ উৎসটো হ'ল তামোল বা চুপাৰী। ইয়াত চুপাৰী বুলি কয়, আমি তামোল বুলি কওঁ। কেঁচা চুপাৰী আৰু শুকান চুপাৰী বুলি কয়, শুকনা চুপাৰী কয় ন আপোনালোকে, শুকনা চুপাৰী বুলি কয়। এই দুটাই হ'ল এওঁলোকৰ জীৱনৰ এটা খেতিৰ পাছতে মেইন ইনকাম চ'ৰ্চ। বিজেপি চৰকাৰ আহি বৰাক উপত্যকাৰ চুপাৰীৰ ওপৰত তালা লগাই দিলে, তলা লগাই দিলে। 70 টকা কেঁচা চুপাৰীৰ দাম 35 টকালৈ কমাই দিলে, আৰু সেইটো কৌশিক ৰায়ৰ জৰিয়তে অকল চিণ্ডিকেট ৰাজ কৰি তুলিলে। চিণ্ডিকেট ৰাজ। আগতে শুকান চুপাৰী বিক্ৰী কৰিলে বৰাক উপত্যকাৰ মানুহে, এজন খেতিয়কে যাৰ চুপাৰী আছে, যাৰ তামোল আছে, তেওঁলোকে শুকান চুপাৰী, শুকনা চুপাৰী আগতে বিক্ৰী কৰিলে 400 rupees পাইছিলে পাৰ কেজি। এতিয়া পায় 270 rupees। বৰাক উপত্যকাৰ মানুহৰ পেটত লাগ দিছে হিমন্ত বিশ্ব শৰ্মাই, পেটত লাগ দিছে হিমন্ত বিশ্ব শৰ্মাই। বৰাক উপত্যকাত এটা পলিটিকেল ক্লাছ ওলাইছে, যিটো পলিটিকেল ক্লাছ হ'ল একদম বাঙালীসকল আটাইতকৈ কালচাৰ জাতি পৃথিৱীৰ ভিতৰত। আৰু ইয়াত যিসকল পলিটিকেল ক্লাছ ওলাইছে, পৃথিৱীৰ আনকালচাৰ কেইটামান মানুহ ইয়াতে পলিটিকেল ক্লাছ এটা ওলাইছে। 2 নম্বৰী, দগাবাজ, অৰ্ধশিক্ষিত, পঢ়া শুনা নোহোৱা 2 নম্বৰী কেইটামানক ইয়াত বাঙালীৰ লিডাৰ পাতিছে। 2 নম্বৰী দগাবাজ, কথা পাতিব নোৱাৰি যাৰ লগত। বাঙালী বুলি ক'লেই ৰবীন্দ্ৰনাথৰ কথা পাতিবলৈ মন যায়। বাঙালী বুলি ক'লে ৰবীন্দ্ৰনাথৰ গীত শুনিবলৈ মন যায়। আৰু আপোনালোকে ইয়াৰ পৰা যিকেইজন লিডাৰ পঠিয়াই দিছে, এইগাল পৃথিৱীৰ 2 নম্বৰী দগাবাজ আৰু দালাল। আজি হিমন্ত বিশ্ব শৰ্মা আৰু বৰাকৰ মানুহৰ মাজৰ লিংকটো, ব্ৰিজখন নামটো হ'ল কৌশিক ৰায়। কৌশিক ৰায়ৰ কামটো কি? কালেকশ্যন মাষ্টাৰ, চিণ্ডিকেটৰ টকা তোলা। এইটোৱে বঙালীৰ লগত বিজেপিৰ সম্পৰ্ক। এইটোৱে সম্পৰ্ক নহয় জানো বিজেপিৰ লগত বাঙালীৰ সম্পৰ্ক? আগতে সৰ্বানন্দ সোণোৱালেতো মোটামুটি ধৰণে বাঙালীবিলাকক সন্মান দিছিলে। হিমন্ত বিশ্ব শৰ্মাইতো পেটত লাভ দিছে। সৰ্বানন্দ সোণোৱালেতো মোটামুটি ধৰণে বাঙালীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিলে, আৰু কাম যিমান কৰক পাৰক নোৱাৰক, কিন্তু এওঁলোকৰ যিখিনি ছিনিয়ৰ কালচাৰ, সেই মানুহবিলাকক তুলি আনিবলৈ চেষ্টা কৰিছিলে। হিমন্ত বিশ্ব শৰ্মাইতো একদম লুম্পেন 2 নম্বৰী দগাবাজ কেইটাক মানুহক লিডাৰ বনাই দিছে ইয়াতে। হয়নে নহয় কওক আপোনালোকে? নিজে আপোনালোকে জানিব, প্ৰত্যেকজন সাংবাদিকে জানে এইটো। কৌশিক ৰায় যদি আজি বৰাক উপত্যকাৰ বাঙালী মানুহৰ প্ৰতিনিধি হয়, যাৰ নামটো লোকেল নামটো হ'ল কালেক্টৰ, লোকেল কালেক্টৰ। কিহৰ কালেক্টৰ? চুপাৰীৰ কালেক্টৰ। কিহৰ কালেক্টৰ? কয়লাৰ কালেক্টৰ। কিহৰ কালেক্টৰ? 2 নম্বৰী পইচাৰ কালেক্টৰ। বাংলাদেশলৈ যোৱা বস্তুবিলাকৰ ওপৰত টেক্সেশ্যনৰ 2 নম্বৰী, চুপাৰী, কয়লা, এইবিলাকৰ কালেক্টৰ নহয় জানো? এতিয়া সেইকাৰণে আমি অতি স্পষ্টকৈ কৈছোঁ যে বিজেপি বৰাক উপত্যকাৰ কাৰণে আশীৰ্বাদ নহয়, বাঙালী মানুহৰ কাৰণে বিজেপি হ'ল এটা ভয়ংকৰ এটা মানে কি ক'ম, অভিশাপ। বিজেপি বৰাক উপত্যকাৰ মানুষের কারণে আশীর্বাদ নয়, বিজেপি বরাক উপত্যকার মানুষের কারণে অভিশাপ হয়। বাঙালি মানুষের যেটা পরিচয়,
কি বাঙালি মানুষ কালচার্ড মানুষ হয়। তো বিজেপির যে বাঙালির লিডার এগুলো কালচার্ড নাই, আনকালচার্ড। 2 নম্বরে সিন্ডিকেট মাস্টার, এগুলো তো পুরা কালেক্টর হয়, কালেকশন মাস্টার, লোকেল কালেক্টর। তো এই যেটা সম্পর্ক কৰিছে বিজেপি আৰু বৰাক উপত্যকাৰ, এই সম্পর্কটা একদম খারাপ। এইকাৰণে আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে বিজেপিয়ে বৰাক উপত্যকাৰ বাঙালী মানুহৰ কোনো ৰাজনৈতিক অধিকাৰ, মই বেলেগ কথা বাদ দিলোঁ, বাঙালী মানুহৰ যে এই সমস্যাটো, দ্বিভোটাৰ সমস্যাটো, এই সমস্যাটো সমাধান কৰকচোন। আমি কথা দিছোঁ যে 26ত যদি আমি চৰকাৰ কৰোঁ, 6 মাহৰ ভিতৰত বাঙালী মানুহৰ দ্বিভোটাৰ সমস্যা সমাধান কৰিম। যিদিনাই আমাৰ ৰাইজৰ দলৰ চৰকাৰ হ'ব বোলে, ৰাইজৰ দল চৰকাৰত থাকিব, ইয়াৰ লোকেল চুপাৰী দেই, ম্যানমাৰৰ পৰা অহা বাৰ্মিজ চুপাৰী নহয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বাৰ্মিজ চুপাৰীৰ চিণ্ডিকেট কৰিছে। লোকেল চুপাৰীক আমি আকৌ আগৰ নিচিনাকৈ বিজনেছ কৰিবলৈ দিম। তাৰ কাৰণে কোনেও পইচা দিব নালাগে। কোনোবাই যদি এখন গাড়ী ৰাস্তাত ধৰে, লগে লগে তাক জেলত ভৰাই দিব। লোকেল চুপাৰী, যি চুপাৰী আগতে 400 টকা পাৰ কেজিত পাইছিলে চুকনা চুপাৰী, সেই চুপাৰীত এতিয়া 270 টকা পায়। সেইটো আকৌ 400 নহয়, আমি 500 টকা পোৱাৰ ব্যৱস্থা কৰিম। এটা আমাৰ প্ৰতিশ্ৰুতি। অৱস্থাটো এনেকুৱা হৈছে ৰাজনৈতিকভাৱে যে তেওঁ অসমৰ খিলঞ্জীয়া মানুহে আৰু ভোট নিদিয়ে। আমি উজনিৰ পৰা খেদি দিলোঁ, আপোনালোকে জানে চাগে। আমি যোৰহাটৰ পৰা খেদি দিলোঁ নহয়, জানেনে? একদম বাহিৰ কৰি দিছোঁ বিজেপিক, লোকসভা ইলেকশ্যন বাহিৰ কৰি দিছোঁ। ডিব্ৰুগড়তো অসমৰ খিলঞ্জীয়া মানুহবিলাকে পূৰা আমাৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক ভোট দিছিলে। তেওঁলোকে হিন্দীভাষী মানুহৰ ভোটতহে জিকি গ'ল। ডিব্ৰুগড়ত আপোনালোকে জানে চাগে, তিনিচুকীয়া ডিব্ৰুগড়ত বহুত হিন্দীভাষী লোক আছে, গতিকে তেওঁলোকৰ ভোটতহে জিকি গ'ল। মুঠতে অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিহালীত আপোনালোকে দেখিছে, বিহালীত অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিছে। আৰু বাকী যিসকল আমাৰ যিখিনি অসমীয়া ভাষী লোক আছিলে, তেওঁলোকে কংগ্ৰেছক ভোট মাৰিছে। বিহালীত অসমৰ অসমীয়া ভাষী লোকসকলে যিখিনি তেওঁলোকে কৈ থাকে খিলঞ্জীয়া অসমীয়া, আমি এইবিলাক কৈ নাথাকোঁ দেই। যিসকল অসমীয়া ভাষী লোক আছিলে, তেওঁলোকে বিহালীত বিজেপিক ভোট দিয়া নাই। অসমীয়া ভাষী অসমীয়াবিলাক। আনকি আমি এবাৰ দেখিবলৈ পালোঁ যে চামগুৰি বিধানসভা সমষ্টিত অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে বিজেপিক। একদম উল্টা। আপোনালোকৰ কৰিমগঞ্জততো সেইটোৱে হৈছে ন। কৰিমগঞ্জততো মুছলিম জনসংখ্যা বেছি আছে, কেনেকৈ জিকিলে নাই? চাচা মামাই লগ লাগিহে জিকিলে নহয় জানো? আৰু 1 নম্বৰ যে চাচা মামাই লগ লাগিলে যে AIDFৰ গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে, নাম্বাৰ 1। নাম্বাৰ 2 ক'লে যে মুছলিম ভোট যদি নিদিও চবকে এভিকশ্যন কৰি দিম। এই দুটা দাদাগিৰি কৰিয়ে জিকিলে না, গতিকে আজিৰ দিনটোত এটা কথা খাটাং যে অসমৰ খিলঞ্জীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাক এৰিছে, বিজেপিক এৰিছে, গম পাই গৈছে যে এইটো কাৰো বন্ধু নহয়, হিমন্ত বিশ্ব শৰ্মাক কাৰো বন্ধু নহয়। এটা সাপ যাকে তাকে যেতি তেতিয়া খুটি দিব পাৰে, অকল মানুহৰ স্বাৰ্থত ব্যৱহাৰ কৰে, নিজৰ স্বাৰ্থত মানুহক ব্যৱহাৰ কৰে, কাম কাৰো নকৰে। না 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে, না আদিবাসীক জনজাতিকৰণ কৰিলে, না আহোমক জনজাতিকৰণ কৰিলে, না চুতীয়াক জনজাতিকৰণ কৰিলে, না মৰাণক জনজাতিকৰণ কৰিলে, না মটকক জনজাতিকৰণ কৰিলে, না কোচ ৰাজবংশীক জনজাতিকৰণ কৰিলে। অসমৰ খিলঞ্জীয়া মানুহ কাকো নকৰিলে, একো কামেই নকৰিলে। না যিবিলাক জনজাতি আছিলে তেওঁলোকক 6 শিডিউল দিলে, একো কৰা নাই। তেওঁলোকে কৈ থাকে না, বিজেপিয়ে কৈছিলে না নাই, মিচিঙক আমি 6 শিডিউল দিম বুলি কৈছিলে, দিলে নেকি? তিৱাক 6 শিডিউল, ৰাভাক 6 শিডিউল দিম বুলি কৈছিলে, দিলে নেকি? না ট্ৰাইবেল মানুহৰ কাৰণে কিবা কাম কৰিছে, না 6 জনগোষ্ঠীৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে কিবা কাম কৰিছে। বিজেপি আজিৰ দিনটোত লাহে লাহে মিয়াৰ দললৈ পৰিণত হৈছে, মুছলমানৰ দললৈ পৰিণত হৈছে। একদম খাটাং, আপোনালোকে সকলোৱে জানে। আৰু সেইকাৰণে বিজেপিৰ ভিতৰত থকা RSSৰ যিবিলাক ছাপোৰ্টাৰ, সিহঁতি লাহে লাহে ভয় খাইছে।
কংগ্ৰেছে যেনেকৈ মুছলমানৰ তোষণ কৰিছিলে, এতিয়া হিমন্তই লাহে লাহে মুছলমান তোষণ কৰিব নেকি? কাৰণ হিমন্তটোতো এটা অভ্যাস আছেই, যিফালে এনেকৈ যায় সেইফালে তোষণ কৰি দিয়া হয়নে নহয়? গতিকে এতিয়াতো বিজেপি বিৰাট ভয় খাইছে। বিজেপি RSSৰ যিখিনি পুৰণা মানুহ তেওঁলোকেতো সাংঘাতিক ভয় খাইছে, সাংঘাতিক ভয় খাইছে। তো এতিয়া এটা বস্তু খাটাং, যোৱা যিটো উপনিৰ্বাচন এইটো প্ৰমাণ কৰি দিলে, যদিও বিজেপি জিকিছে, 5খন আসনতে জিকিছে, কিন্তু এটা বস্তু খাটাং হৈ গ'ল যে বিজেপিৰ হৰাৰ সকলো ব্যৱস্থা আছিলে, মাত্ৰ আমাৰ অপজিশ্যনৰ মাজত ইউনিটিটো নোহোৱাৰ কাৰণে আমি হাৰিলোঁ, কংগ্ৰেছৰ অহংকাৰৰ কাৰণে কেৱল আমি হাৰিলোঁ। কিন্তু এটা বস্তু খাটাং, অসমৰ খিলঞ্জীয়া মানুহে এবাৰ বিজেপিক ভোট দিয়া নাই, অসমীয়া ভাষী মানুহে এবাৰ বিজেপিক ভোট দিয়া নাই। আনকি বৰাক উপত্যকালৈ আহি মই নিজে গম পালোঁ, ধলাই সমষ্টিততো মানে বিদেশী এজনকে ইয়াতে মানে ইলেকশ্যনত উঠাইছে বুলি ইয়াক ৰাইজে গোটেই হাল্লা লগাই দিছে। মোকতো কৈছে যে ইয়াৰ বাঙালী মানুহ ইমান যে ভোট কেনেকৈ পালে কংগ্ৰেছৰ কেণ্ডিডেটজনে, কৈছে যে এই যিজনক উঠাইছে, বিজেপিয়ে যিজনক উঠাইছে সেইজন হ'ল মানে বাংলাদেশী। আৰে আমি বাংলাদেশীক কিয় ভোট দিম বুলি কৈছে মোক বাঙালী মানুহ। মানে ইয়াতে আজি বৰাক উপত্যকাৰ পুৰণি যিখিনি বেংগলী মানুহ, বেংগলী ভদ্ৰলোক, যিসকল ইয়াৰ খিলঞ্জীয়া মানুহ, সেই মানুহবিলাকক ইম্পৰ্টেঞ্চ নিদি বাংলাদেশৰ পৰা অহা মানুহক কেণ্ডিডেটছাৰ দি এই কাম কৰাৰ কাৰণে ইয়াৰ খিলঞ্জীয়া বাঙালী লোকসকলেও এতিয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া গুচি গৈছে। কিন্তু আমাৰে ভুল যে আমি বাঙালী লোকসকলক যিমানখিনি আমি তেওঁলোকৰ ইছ্যুজবিলাক ল'ব লাগিছিলে লোৱা নাই অপজিশ্যনে। আমি ভাবি আছিলোঁ যে বিজেপিয়ে গোটেইখিনি বাঙালী লৈ ল'লে, ইয়ালৈ আহিহে গম পাইছোঁ বাঙালী মানুহ পুৰা বেয়া পায় বিজেপি, এতিয়াহে গম পাইছোঁ। বিদেশীক ইয়াতে নাগৰিক কি কয় আপোনাৰ ইলেকশ্যন খেলাইছে, আৰু সেইকাৰণে মাত্ৰ 9,000 ভোটতে জিকিলে এইবাৰ না। ধলাই সমষ্টিত অকল 9,000 ভোটত জিকিলে, ইয়াতো কংগ্ৰেছে একো কষ্টই কৰা নাই, মানে এনেই ভোট দিছে। কেলে? এই হিমন্তটো হৰুৱাব লাগে, ই বদমাছ আছে, এইটোতো মানে নহয়। তো গতিকে আমি দেখিছোঁ যে মই আহি এটা কথা অন্ততঃ বুজি পালোঁ বৰাকলৈ আহি, যে বিজেপিৰ প্ৰতি বৰাকৰ মানুহৰ, বাঙালী মানুহৰ কোনো ভাল ভাৱ নাই। বিজেপিয়ে বৰাক উপত্যকাত অকল নিজৰ কালেক্টৰ ৰাখিছে আৰু বৰাক উপত্যকাত অকল লুণ্ঠন কৰিছে। ইয়াত কোনো ডেভেলপমেণ্টৰ কাম কৰা নাই, অকল লুণ্ঠন কৰিবৰ কাৰণে কেইটামান এজেণ্ট ৰাখিছে, কৌশিক ৰায় নিচিনা মানুহ কেইটামান টকাটো তুলিবলৈ। বাকী কোনো বাঙালী মানুহৰ ডেভেলপমেণ্টৰ কাৰণে, বাঙালী মানুহৰ কামৰ কাৰণে, কালচাৰ বঙালী জাতিটোৰ কাৰণে কোনো কাম কৰা নাই। এতিয়া এই মুহূৰ্তত মই আন এটা বিষয় লৈ